ৰমেন্দ্ৰ কলিতা ডাঙৰীয়া যিটো কৈছে UDFৰ বিধায়ক দুজন AGPত জইন কৰিব বুলি কৈছে অচিৰেই, আপোনালোকক স্পষ্ট কৰি দিওঁ, বৰাকৰ দুজন বিধায়কক আমি 1 বছৰ আগত দল বিৰোধী কাৰ্যকলাপৰ কাৰণে 6 বছৰৰ পৰা দলৰ পৰা নিলম্বন কৰি থৈ দিছোঁ। এইসকলৰ প্ৰাইমাৰী মেম্বাৰশ্বিপো শেষ কৰিব পৰা ওলাই দিব লাগে বুলিও আমাৰ প্ৰস্তাৱ আছে। কিন্তু 6 বছৰৰ পৰা আমি এইসকলক নিলম্বন কৰিছোঁ। এই জাকিৰ হুছেইন লস্কৰ আৰু নিজামুদ্দিন চৌধুৰী, এই দুইজন বিধায়ক বৰাকৰ আমাৰ দলত নাই। তেখেতসকলে আপোনালোকে দেখিছে এইসকলৰ দল বিৰোধী কাৰ্যকলাপ, এইসকলৰ মানে অকৰ্মণ্যতাৰ কাৰণে বা আৰু তেখেতসকলৰ এক্টিভিটিজৰ কাৰণে আমি তেখেতসকলক 6 বছৰৰ কাৰণে ছাছপেণ্ড কৰি থৈছোঁ। আৰু এইটোতো সহজ কথা যে 6 বছৰৰ কাৰণে যিটো আমাৰ দলত নাই, ছাছপেণ্ডেড হৈ আছে, এতিয়া কাৰ পিছে পিছে ঘূৰি আছে, ক'ত যাব, কি কৰিব, এইটো তেখেতসকলৰ ব্যক্তিগত কথা। গতিকে যিহেতু আমাৰ দলে আৱৰ্জনা চাফ কৰি অলৰেডি ছাছপেণ্ড কৰিয়ে থৈছে, এইটো গোটেই অসমৰ আমাৰ অৰ্কাৰ কৰ্মীসকল, ৱেলবিচাৰসকলে একো ভয় খাব নালাগে। মই আকৌ ক্লিয়াৰ কৰিছোঁ, UDFৰ যি দুজন বিধায়কৰ কথা ওলাই আছে, এই দুজন বিধায়কক দলে ইতিমধ্যেই প্ৰায় জাকিৰ হুছেইন লস্কৰ আৰু নিজামুদ্দিন চৌধুৰী, তেখেতসকলক আজিৰ পৰা 6 মাহ 8 মাহ আগতে দলৰ পৰা আমি 6 বছৰৰ কাৰণে নিলম্বন কৰি থৈ দিছোঁ তেখেতসকলক দলৰ বিৰোধী কাৰ্যকলাপ কৰাৰ কাৰণে। বাকী আৰু 2 এজনৰ কথা যি ওলাই আছে, তেখেতসকলে নিজেই অস্বীকাৰ কৰিছে যে নহয়, তেখেতসকলৰ বিষয়ে নিউজটো সঁচা নহয়, ভুৱা নিউজ ওলাইছে। গতিকে এইখিনি মই আপোনালোকক স্পষ্ট কৰিলোঁ দলৰ ফালৰ পৰা। UDF দল শক্তিশালী হৈ আছে। মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত আমি শক্তিশালীভাৱে অহা নিৰ্বাচনত যুঁজ দিম। আপোনালোকে দেখিছে তেখেতে সামান্য অসুস্থ আছিল, এতিয়া যথেষ্ট সুস্থ হৈছে। অসমত আহি গৈছে আমাৰ মাননীয় সভাপতি। অহা 14-15 তাৰিখে আকৌ তেখেতে আহিব আৰু তেখেতৰ বৰপেটা, গোৱালপাৰা, ধুবুৰী, নগাঁও এনেকৈ তেখেতৰ ৱৰ্কাৰ্ছ মিটিঙো আছে, কাৰ্যসূচীও আমি ল'ম তেখেতে আহিলে। গতিকে আমি শক্তিশালীভাৱে দল আগবাঢ়ি আছোঁ। আমাৰ দলৰ শক্তি বৃদ্ধি দেখি শংকিত হৈ কিছু ব্যক্তিয়ে আমাৰ দলৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি আছে। গতিকে আৰু এই অপপ্ৰচাৰবিলাকতো আজিয়ে নহয়, যোৱা 20 বছৰৰ পৰা চলি আছে। ইয়াৰ মাজতে আমি সংখ্যালঘু, বাগানী, আদিবাসী চবৰ কাৰণে আমি যুঁজি আছোঁ। যোৱা কেইটাদিন আপোনালোকে দেখিছে যে সংখ্যালঘু মানুহৰ মাটিৰ পট্টা কোনেও নিদিলে, দিব লাগে বুলি আমাৰ জোৰদাৰ দাবী বিধানসভাত। ভেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যন, তেখেতসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ব লাগে। 6 জনগোষ্ঠীয় জনজাতিকৰণ পাব লাগে। তেনেকুৱা ধৰণৰ যিবিলাক গুৰুত্বপূৰ্ণ ইছ্যু আছিল, গোটেইকেইটা ইছ্যু আমি শক্তিশালীভাৱে ৰেজ কৰিছোঁ আৰু আমি গোটেই অসমবাসীয়ে সেইখিনি দেখিছে। আপোনালোকে হাইলাকান্দিত গৈ সুধিব, এওঁলোকক আমি ছাছপেণ্ড কৰাৰ কাৰণে তাতে যথেষ্টখিনি ভাল হ'ল। আৰু যদি এওঁলোক বেলেগ জেগাত গুচি যায়, তেতিয়া আৰু আমাৰ ভাল হ'ব। গতিকে অতি সোনকালে এওঁলোক গুচি গ'লেও, মানে আমিতো এতিয়া ক'ত যায় নাযায় তেখেতসকলৰ কথা। আমি যিহেতু তেখেতসকলক 6 বছৰৰ কাৰণে ছাছপেণ্ডে কৰি থৈছোঁ। গতিকে তেখেতসকলক ছাছপেণ্ড কৰাৰ কাৰণে আমাৰ দল অলৰেডি ভাল হৈছে। অনাগত দিনত আৰু ভাল হ'ব। বৰাকবেলিৰ কথা কৈছোঁ। মই শব্দটো নকওঁ, মোৰ সতীৰ্থ বিধায়ক আছিল, ভালদৰে থাকিলেতো ভালেই আছিল। কিন্তু তেখেতসকলে UDF দলৰ পৰা বিধায়ক হৈ আহি যি কাৰ্যকলাপ কৰিছে, তেখেতসকলৰ ভেলীৰ মানুহে দেখিছে। গতিকে মোৰ সতীৰ্থ বিধায়ক আছিল এটা সময়ত। এতিয়া যিহেতু আমি নিলম্বন কৰিছোঁ বুলি আৰু মই যেইটি নকওঁ,